নমস্কাৰ, অসম বন বিভাগৰ যি ফৰেষ্ট গাৰ্ড আৰু AFPF পদ আছে তাৰ বাবে ফিজিকেল টেষ্ট আৰু ৰিটেন টেষ্ট দুবাৰ দিব লাগিব নে এবাৰ দিলে হৈ যায়। এতিয়া আপোনালোকৰ অসম আৰক্ষী AB UB ক্ষেত্ৰত যেনেকৈ এবাৰ ফিজিকেল টেষ্ট আৰু এবাৰ ৰিটেন টেষ্ট দিলে হৈ যায়, ঠিক একেদৰে অসম বন বিভাগৰ ক্ষেত্ৰতো ফৰেষ্ট গাৰ্ড AFPFৰ বাবে আপোনালোকে এবাৰ দৌৰিলে হৈ যাব বা এবাৰ লং জাম্প মাৰিলে হৈ যাব। আৰু আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব সেই ৰিটেন টেষ্ট এবাৰ দিলে হৈ যাব। গতিকে আপোনালোকে দুটা চান্স নাপায়, এটাই চান্স পাব। ফৰেষ্ট গাৰ্ড হওক AFPFৰ ক্ষেত্ৰত হওক আপোনালোকৰ ৰানিং এবাৰে হ'ব আৰু আপোনালোকৰ লং জাম্পো এবাৰে আপুনি চান্স পাব আৰু ৰিটেন টেষ্টটো এবাৰ দিব লাগিব। গতিকে আপোনালোকে যি এটা চান্স পাব সেই এটা চান্সতে নিজকে 100% দিব পৰাকৈ এতিয়াৰ পৰা ভালদৰে সাজু কৰক। ফিজিকেল টেষ্ট ৰিটেন টেষ্ট দুইটাৰ বাবে নিজকে 100% সাজু কৰক। কিয়নো আপোনালোকৰ ভাইভালৈ ইমান বেছি কম্পিটিশ্যন নহয়, মেইন কম্পিটিশ্যন হ'ব আপোনাৰ ফিজিকেল টেষ্টত। কাৰণ আপোনালোকৰ ফিজিকেল টেষ্টতে বহুতখিনি ল'ৰা ওলাই যাব। তাৰপিছত আপোনালোকৰ যিসকলে পাছ কৰিব সেইসকলে আপোনালোকৰ বহুখিনি আপোনালোকৰ ৰিটেন দিবলৈ নাপায়, কিয়নো এটা পোষ্টৰ এগেইনষ্টত 5 জনকৈহে ৰিটেন দিবলৈ মাতিব। গতিকে আপোনালোকে প্ৰথম ফিজিকেল টেষ্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ চেষ্টা কৰক আৰু লগতে ৰিটেন টেষ্টতো ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।